নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 জুন। আজিৰ পৰা অৰুণোদয় আঁচনি 7টাকৈ নতুন নিয়ম সলনি হ'ল। সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি 3000 টকা নোসোমাই। কোনে 3000 টকা লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আত্মগোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25000 টকা সোমাব। যদি আপুনি 10000 টকা চেক পোৱা নাছিলে আপোনালোকৰ বেংক একাউণ্টত 3000 টকা সোমাই দিব। ৰেচন কাৰ্ড থাকিলে জনতাই এককালীন 20000 টকা ৰাজসাহায্য লাভ কৰিব বেংক একাউণ্টত। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ, কৃষকৰ একাউণ্টত 2000 টকা সোমাই দিব। কেৱল ইয়াই নহয়, আপুনি চৰকাৰী কৰৰ বাবে জিঅ' ৰেকিং কৰিছে নেকি? সকলোৰে বেংক একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰি দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমৰ এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? সকলোৰে বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায়। কিছুমানৰ বেংক একাউণ্টত 3000 টকা সোমাব আৰু কিছুমানৰ একাউণ্টত 9000 টকা সোমাব। আপোনাৰ বেংক একাউণ্টত আপুনি কিমান টকা লাভ কৰিব? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সালসলনি। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা আৰু আৰ্থিক অৱস্থাত উন্নত হোৱাসকলৰ কৰ্তন হ'ব পাৰে তালিকাত পৰা নাম। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তালিকাত নাম থাকিলেও আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাব পাৰে। কোনে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব আৰু কোনে নাপাব জানি লওক। আৰু যদি ভাবিছে নতুনকৈ হিতাধিকাৰীসকলে আবেদন কৰিব, কেনেকৈ কৰিব সম্পূৰ্ণকৈ জনাই দিয়া হৈছে। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। বাদ পৰা দৰিদ্ৰ, বিধৱা আৰু অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। যদি আপোনাৰ গাঁও বা অঞ্চলত বা আপোনাৰ ঘৰত কোনো ধৰণৰ হিতাধিকাৰী বাদ পৰিছে, বিধৱা অবিবাহিতা মহিলা, তেনে ক্ষেত্ৰত সেইসকল মহিলাক নতুনকৈ তালিকাত নাম অন্তৰ্ভুক্ত কৰাই দিব। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ লগত বেংক একাউণ্ট লিংক হৈ আছে, সেই একাউণ্টৰ সৈতে আপুনি এতিয়ালৈকে আধাৰ কাৰ্ড লিংক কৰা নাই, অতি শীঘ্ৰে লিংক কৰাই লৈ লওক। 1 আগষ্টৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত টকা সোমাই দিব। ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব পুনৰ চৰকাৰী ধন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমখন কেবিনেট বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ জানিলে কোনে অৰুণোদয় আঁচনি 3000 টকা লাভ কৰিব আৰু কোনে এই টকা নাপায়। এতিয়া বলক সম্পূৰ্ণকৈ জনাই দিওঁ কোনে 3000 টকাৰ পৰিৱৰ্তে 9000 টকা লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুযায়ী যদি কোনো মহিলাই নতুনকৈ আবেদন কৰে, সেইসকলৰ একাউণ্টত 9000 টকা প্ৰদান কৰিব। যিহেতু মাৰ্চ মাহতে 9000 টকা এককালীন সাহায্য প্ৰদান কৰিছিল আৰু যিসকলে নতুনকৈ আবেদন কৰিব আৰু সেইসকল হিতাধিকাৰীক 9000 টকা দিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৰিছিল বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। PM কিষাণক লৈ আহি গৈছে বিগ আপডেট। PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ, 2000 টকা সোমাব। PM কিষাণৰ 23 কিস্তিৰ তাৰিখ ঘোষণা। কিমান তাৰিখত আপোনালোকৰ বেংক একাউণ্টত PM কিষাণৰ ধনৰাশি ৰিলিজ কৰিব? দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। যিকোনো মুহূৰ্তত দেশৰ কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন। PM কিষাণ সন্মান নিধিৰ 23 কিস্তিৰ ধন পাবলৈ এতিয়াই কৰি লওক এইকেইটা জৰুৰী কাম। এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট, আপডেট কৰক KYC আপডেট নাথাকিলে জমা নহ'ব ধনৰাশি। জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে কৃষকৰ বাবে মুকলি কৰা হ'ব এই ধনৰাশি। PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নে নাই আপুনি শীঘ্ৰে প্ৰথমতে পঞ্জীয়ন কৰক। আপুনি কেনেকৈ পঞ্জীয়ন চেক কৰিব বা ষ্টেটাছ আপুনি চেক কৰিব? পঞ্জীয়ন নকৰা কৃষকে নাপাব 23 কিস্তিৰ ধনৰাশি। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। আৰু কিদৰে পৰীক্ষা কৰিব চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। প্ৰথমতে PM কিষাণৰ অফিচিয়েল ৱেবছাইট pmkishan.gov.in লৈ যাওক আৰু তাৰপিছত আপুনি এটা হোম পেজ দেখা পাব। তাতে দেখা পাব PM কিষাণৰ ষ্টেটাছ, নতুনকৈ আবেদন কৰাৰ স্থিতি আপুনি সম্পূৰ্ণকৈ চেক কৰিব পাৰিব। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব, তেনে ক্ষেত্ৰতো কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰি জনাব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ উজ্জ্বলা যোজনা হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে 30 জনৰ ভিতৰতে যাওক LPG ডিষ্ট্ৰিবিউটৰৰ ওচৰলৈ নিৰ্দিষ্ট সময়ৰ ভিতৰতে কৰিব লাগিব ইকেৱাইচি ভেৰিফিকেশ্যন প্ৰতিগৰাকী উজ্জ্বলা যোজনা হিতাধিকাৰী সম্পূৰ্ণ কৰিব লাগিব আধাৰ কাৰ্ড লিংকৰ কাম কাজ ঘৰতে থাকি অনলাইনতে কৰিব পাৰিব এই কাম LPG কাৰ্ড থকা প্ৰতিগৰাকী গ্ৰাহকে কৰিব লাগিব ইকেৱাইচি ভেৰিফিকেশ্যন নহলে আপুনি পৰিব ভয়ংকৰ বিপদত অন্যথা কৰ্তন হ'ব বহু গ্ৰাহকৰ নাম বঞ্চিত হ'ব LPGৰ ৰিলিফৰ পৰা আপোনাৰ বেংক একাউণ্টত LPG সাবসিডি টকা জমা হয়নে নাই আপুনি এটা কমেণ্ট কৰি জনাই দিয়ক প্ৰতি মাহতে যেতিয়া আপুনি গেছ বুকিং কৰিব গেছ বুকিং কৰাৰ পিছতে 2-3 দিনৰ ভিতৰতে আপোনালোকৰ বেংক একাউণ্টত সাবসিডি টকা জমা হয় যদি এতিয়াৰ পৰা নহয় আপুনি অতি শীঘ্ৰে প্ৰথমতে আপোনাৰ LPG গেছৰ পাছবুকটোৰে আপুনি ইকেৱাইচি কৰাই লৈ লওক নহলে কিন্তু এই আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব IOCL বাই LPG ডিষ্ট্ৰিবিউটৰ জাৰি কৰিছে এই জৰুৰী নিৰ্দেশনা উজ্জ্বলা যোজনা হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আহি গ'ল PMAY 2.0 ৰাজ্যত 16,810টা পৰিয়ালে শীঘ্ৰে পাব চৰকাৰী পকীঘৰ তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত হৈ আছে এতিয়া আপুনি তালিকাত চাই লওক তালিকাত আপোনাৰ নাম আছে নেকি যদি তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নিশ্চয় কমেণ্ট বক্সত জনাই দিব কিয়নো ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ নতুনকৈ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 220 কোটি টকাৰ বাজেট মুকলি কৰি দিছে এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ চৰকাৰী ঘৰ লাভৰ বাবে শীঘ্ৰ সাজু কৰক নথিপত্ৰ যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাছিলে নতুনকৈ চৰকাৰী ঘৰৰ জৰীপৰ কাম কাজ আৰম্ভ হ'ব ৰেচন কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড থাকিলে আপুনি নতুনকৈ চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰিব পাৰিব সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে পুনৰ আপুনি নতুনকৈ আবেদন কৰিব নালাগে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী ৰাজ্যত হঠাৎ সলনি হৈ যায় বতৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ ধুমুহা আৰু বৰষুণ আৰু স্তব্ধ জনজীৱন আৰু উবাৰে পৰিছে প্ৰকাণ্ড বজ্ৰপাত 14 জুন পৰ্যন্ত অসমত হ'ব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ আপোনাৰ অঞ্চলত বৰ্তমান বৰষুণৰ পৰিস্থিতি কেনেকুৱা আপুনি কোনটো জিলাৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট বক্সত জনাই দিব আপোনাৰ অঞ্চলত বৰ্তমান বৰষুণৰ পৰিস্থিতি কেনেকুৱা জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট বজ্ৰপাত ধুমুহাই নিশা কঁপাব পাৰে ৰাজ্যবাসী আৰু সাৱধান হৈ থাকক আজি নিশাটোত প্ৰতিখন জিলাত জাৰি কৰা হৈছে সতৰ্কতা বজ্ৰপাত ধুমুহাই ক'ব পাৰে আপোনাৰ ৰাজ্যত জৰুৰী কাম নাথাকিলে আপুনি নোলাব বাহিৰলৈ হ'ব পাৰে ডাঙৰ বিপদ তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয় অবৈধ লোকৰ বিৰুদ্ধে শীঘ্ৰে চলিব মেগা ইভিকশ্যন 30 দিনৰ ভিতৰতে বনাঞ্চল আৰু চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশনা কোনো চৰকাৰী ভূমিত কেতিয়াও বেদখলকৃত ভূমি হৈ নাথাকিব হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে যিকোনো মুহূৰ্তত যিকোনো সময়ত আপোনাৰ অঞ্চলত ভয়ংকৰভাৱে উচ্ছেদ অভিযান চলিব পাৰে কোনো চৰকাৰী ভূমিত কেতিয়াও বেদখলকাৰীক সুবিধা দিয়া নহয় বুলি ঘোষণা কৰিছে নিৰ্ধাৰিত সময়ত নিজে আঁতৰি নকলে চলিব বুলডোজাৰ অভিযান আৰু বনভূমি চৰকাৰী ভূমি বেদখলকাৰী কঠোৰ সঁজুলি দিছে মন্ত্ৰী জয়ন্ত মোল্লা বৰুৱাই আজিৰ ভিতৰত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক আৰু সকলোৱে সাৱধান হওক অন্যথা যিকোনো মুহূৰ্তত আপোনাৰ অঞ্চলত ভয়ংকৰভাৱে উচ্ছেদ অভিযান চলাব পাৰে চৰকাৰৰ ফালৰ পৰা বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'